কথা নহয় কথাটো হৈছে কি মানুহে ইতিমধ্যে এইটো ৰিয়েলাইজ কৰিছে যে মানুহৰ যিখিনি প্ৰবলেমছ যিখিনি আছে মানুহৰ যিখিনি অসুবিধা যিখিনি আছে মানুহৰ যিখিনি চাৱা পোৱা যিখিনি আছে সেইখিনি একমাত্ৰ বিজেপিয়ে ফুলফিল কৰিব পাৰিব আৰু বিগত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই ৩-৪টা বছৰত যিটো কাম হৈছে যিটো কামৰ যিটো বেগ যিটো কামৰ যিটো গতি যিটো এই গতি আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰি সেইটো কাৰণে মই ভাবোঁ যে তাতে ভোটত কোনো আৰু ফাইনেল ছেমি ফাইনেল প্ৰতিদ্বন্দ্বী সেইবোৰ কথা নাই আপুনি যাব গোটেইকেইটা চেণ্টাৰত গ'লে চাব আৰু বেলেগ কোনো পাৰ্টিয়ে নাই আৰু যেনেকৈ পাৰ্টি বিজেপি পাৰ্টি আৰু বিজেপিয়ে ভোট দি আছে মানুহে যেনেকৈ বৰ্তমান সময়তে বৰাকত আহিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিল প্ৰদেশ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া তেখেতৰ এটাই লক্ষ্য আছিল যে কংগ্ৰেছ মুক্ত পঞ্চায়ত গঠনৰ ডাক দিছে এইখিনি সফল হ'ব নে নাই কংগ্ৰেছ মুক্ত তাতকৈ ডাঙৰ কথা হৈছে দুৰ্নীতিমুক্ত কংগ্ৰেছ য'ত আছে তাতে দুৰ্নীতি আজি ভাৰতবৰ্ষৰ বৰ্তমান যিটো অৱস্থা বৰ্তমান যিটো প্ৰেক্ষাপট এইটো কোনে সৃষ্টি কৰিলে আজি এই দেশখন এই অৱস্থা আনাৰ মূল নায়ক কোন আছিলে এই গোটেইখিনি বস্তু যদি আমি চাওঁ অধ্যয়ন কৰোঁ তেনেহ'লে আমি গম পাই যাম বস্তুটো যে ফেক্টছ এণ্ড ফিগাৰটো কি এইটো কাৰণে কংগ্ৰেছ মুক্ততো আছেই কংগ্ৰেছ মুক্ত বা কংগ্ৰেছ মুক্ত হওক আমি ইটোৰ ওপৰত ইটো যিমানকৈ ক'ম বাৰু তাতকৈ বেছিকৈ ক'ম বাৰু যে দুৰ্নীতিমুক্ত তাই দুৰ্নীতিমুক্ত যদি এখন পঞ্চায়ত গঠন কৰিব লগা হয় যদি আৰু আমি দেখা পাইছোঁ যে জিৰ' টলাৰেঞ্চ বা বৰ্তমান দিনত সুশাসন যিটো আমাৰ মুখ্যমন্ত্ৰী নেতৃত্বত যিটো হৈছে সেইটো আমি অস্বীকাৰ কৰিব নোৱাৰি সেইটো কাৰণে বিজেপি জিতিব একদম হিউজ মাৰ্জিনত প্ৰত্যেকটা চিট জিকিব এটা বাস্তৱ সত্য তেখেতে জীৱনৰ মূল স্ৰোত আহিব পাৰে আমাৰ প্ৰশ্নটো হৈছে যে দুইটা কৰিছে একটা বিজেপি আৰু বিজেপি দুইটা বেলেগ পাৰ্টি নেকি দুইটাই বিজেপি যদি দুইটাই বিজেপি হয় তেনেহ'লে বিজেপি পাৰ্টিটো জিকোৱা মুখ্যমন্ত্ৰীৰ ভাল হোৱা মুখ্যমন্ত্ৰীৰ সপোনটো পূৰ্ণ হোৱা বা আমাৰ গভৰ্ণমেণ্টৰ সপোনটো পূৰ্ণ হোৱা এইটোৱে মুখ্য উদ্দেশ্য যে বিজেপি মোৰ ফেভাৰত মোৰ এগেইনষ্টৰ কোনো কথা নহয় আৰু কোনোবা ফেভাৰত থাকিব পাৰে কোনোবা এগেইনষ্টত থাকিব পাৰে আৰু ইট ইজ কোৱাইট নেচাৰেল যে প্ৰত্যেকজন মানুহ যে একজনৰ ফেভাৰত থাকিব এনেকুৱা কোনো কথা নাই আৰু কিন্তু কথাটো যে আমি গোটেইকেইটা বিজেপি নাই যদি বিজেপি হওঁ তেন্তে প্ৰত্যেকে বিজেপিৰ কাৰণে কাম কৰিব আৰু এইটোৰ ক্ষেত্ৰত আজি যিটো পঞ্চায়ত নিৰ্বাচন হ'বলৈ গৈছে তাতে কোনো প্ৰভাৱ পৰিব নেকি কোনটো যিটো বিজেপিৰ দুটা লবি বিজেপিৰ 10টা লবিলে কি কথা আছে প্ৰভাৱ নপৰে আমি দেখা পাইছোঁ যে ইলেকশ্যনৰ সময়ত যিটো টিকেট যিটো ডিষ্ট্ৰিবিউশ্যন হৈছে 5জন কেণ্ডিডেট আছিল আফটাৰ ডিক্লেৰেশ্যন এজন কেণ্ডিডেট যেতিয়া পাইছে কংগ্ৰেছতো অফিচ ভাঙা হৈছে বিশেষকৈ ধুবুৰীত ভাঙা হৈছে ধুবুৰী মানকাছাৰ সেইখিনি অঞ্চলত ভাঙা হৈছে কিন্তু বিজেপিত আমি এটা দেখা পালোঁ 5জন কেণ্ডিডেট হয় যদি এজনে পাইছে বাকী 4জনে বিৰোধিতা কৰা নাই মনত অকণমান ক্ষোভ থাকিব পাৰে কোৱাইট নেচাৰেল যে মই টিকেট বিচাৰিছিলোঁ মই পোৱা নাই কিন্তু মুখ খুলি কেনে সিহঁতে কোৱা নাই যে মই টিকেট পোৱা নাই দলৰ কিবা বিৰুদ্ধজনক এজনো কেণ্ডিডেট আপুনি নাপায় যিজন মানুহে টিকেট পোৱা নাই আৰু টিকেট নাপাই কেনে তেওঁ নিৰ্দল থিয় হৈছে এইটো বিজেপিত কালচাৰ নহয় আৰু যিটো কালচাৰ দেখা পালোঁ মই ভাবোঁ এনে এটা কালচাৰ এনে এটা পৰিৱেশ আমি ভাৰতীয় সভ্যতা সংস্কৃতি এইবিলাক বিজেপিত দেখা যায় আৰু বিজেপিৰ নিচিনা এটা সুশৃংখল পাৰ্টি তাৰ মাজত এইবিলাক কথাবিলাক নাহে আৰু আল্টিমেটলি আমাৰ লিডাৰশ্বিপৰ আমি বিশ্বাস কৰি থাকোঁ আৰু মেইনলি প্ৰত্যেকজন ৱাৰ্কাৰ এটাই লিডাৰশ্বিপত বিশ্বাস কৰে বিজেপি দলটো বিশ্বাস কৰে সেইটো কাৰণে কোনো প্ৰভাৱ এটাই পৰিব আৰু বিজেপিত কোনে কম্পিটিশ্যন দি কেনে কিমান ভোট দিব পাৰি এইটোৱে কথা আৰু ঠিক আছে।